ৰাইজ পৃথিৱীত যে ভগৱান আছে মই আজি প্ৰমাণ পাই গ'লো দেই নোহোৱা নোপোজা ঘটনা এটা আজি আমাৰ ঘৰত ঘটিবলৈ গৈছিলে কিন্তু সঁচাকৈ মই ভগৱানক বিশ্বাস কৰি নামঘৰলৈ চাকি এগছ কৰিলোঁ ভাল হৈ গ'ল দেই মই মানে আজি প্ৰমাণ পালোঁ এতিয়া কথাটো কওঁ শুনক আজি মানে আমাৰ এই বেলাকটো আপোনালোকে দেখিয়ে থাকে এই যে নিশ্চয় তাই মানে শিলিখা এটা খাইছিলে তাৰপৰা শিলিখা গুটিটো ডিঙিত লাগি ধৰিলে আমিতো গম নাপাওঁ তাই যে শিলিখা গুটিটো ডিঙিত লাগি ধৰিলে উশাহ ল'ব পৰা নাই মূৰত পানী দিছোঁ নাই তাই উশাহ নুঘূৰে তাৰপিছতে ইমান মানে চেষ্টা কৰিছোঁ পানী দিছোঁ ভৰি হাত থৰ দিলে আৰু নাই নেবাচে আৰু ভাবিলোঁ গ'লেই আৰু তাৰমানে ইমান কটা কটা আমাৰ ঘৰত আজি মানে আমাৰ মুখত হাঁহি নাথাকিলেন এতিয়া মই ভাত বনাই আছোঁ ভাতো আমাৰ ঘৰত নবনিলেহেঁতেন আজি বহুত কান্দিলোঁ জানেনে গোটেই আমি আটাইকেইটাই কান্দিছোঁ আৰু তাৰপিছতে কি মনত পৰিলে মোৰ নাজানো আৰু মানে এনেকৈ মালিচো কৰি আছোঁ তাইতো ভৰিত ঠেং মই একদম পূৰা ফিট দি দিলা আৰু চকু ঢেলেকা হ'ল তাৰপিছতে ভগৱানৰ কাৰণে মই নামঘৰলৈ চাকি কৰিলোঁ বোলো প্ৰভু তুমিহে বচাব পাৰিবা তুমি নহ'লে আৰু নাই ঐ অজান শিশু একো ক'ব নাজানে কি হৈছে আমি বুজিও পোৱা নাই তাৰপৰা মানুহজনে ডিঙিটো পিটিকি আছিলে ঘপককৈ তেওঁ পালে মানে শিলিখা গুটি কিবা এটা আছে তাৰপিছতে পিটিকি দিওঁতে মই যেতিয়াই চাকি কৰিলোঁ নামঘৰলৈ ডিঙিৰ পৰা গুটিটো আঁতৰ হৈ গুচি গ'ল নহয় উশাহটো ঘূৰি আহিছে লাহে লাহে উশাহটো ঘূৰিছে চাওক এতিয়া আপোনালোকে ভাবিব কুকুৰ জোনাৰী আজিকালি মানুহ যিমান কিছুমান অজ্ঞানী সঁচাকৈ এটা কুকুৰ পোহা মানুহে গম পাব কিমান জ্ঞান আছে মোৰ ল'ৰাটোক মানে এই হাতটো লগাবলৈ নিদিয়ে পঢ়াৰ ক্ষেত্ৰত যদি কেতিয়াবা তাক গালি পাওঁ বা হাতটো দাঙি যাওঁ তাই মানে একদম কেনেকৈ বচাওঁ আইতাকবিলাকে যেনেকৈ নাতিনীয়েকক মৰম কৰে ঠিক তেনেকৈ মানে আমাৰ এইজনীয়ে মোৰ ল'ৰাটোক মৰম কৰে মানে তাই আচৰণত মানে মই আইতাকক দেখা পাই যাওঁ সঁচাকৈ ৰাইজ পৃথিৱীত ভগৱান আছে দেই ভগৱানে মাৰোঁ বুলিলে মাৰিব পাৰে তৰো বুলিলে তৰিব পাৰে যে সঁচা কথা আজি আমাৰ এইজনীক বচালে আমাৰ মুখত হাঁহি আনি দিলে দেই